নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, নেষ্টৰ বাস্তু এক্সপাৰ্ট নুমেলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে মই এই চেনেলটোত আলোচনা কৰি থাকোঁ। গতিকে অনুগ্ৰহ কৰি যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত ভুল দিশত থকা কিটচেনৰ বাস্তুৰ প্ৰতিকাৰৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, বাস্তু অনুসৰি কিটচেনটো আমাৰ কাৰণে অত্যন্ত এটা ইম্পৰ্টেণ্ট বস্তু। যিহেতু কিটচেনৰ যি খাদ্য প্ৰস্তুত কৰা হয়, সেই খাদ্য খাই আমি জীয়াই থাকিবলৈ শক্তি লাভ কৰোঁ। তাৰোপৰি কিটচেন আমাৰ ঘৰৰ মহিলাসকলৰ স্বাস্থ্যৰ লগতো জড়িত হৈ আছে। যিহেতু কিটচেনত বেছি সময় তেওঁলোকে কটায়। যদি কিটচেনত বেছিকৈ বাস্তুদোষ থাকে বা ভুল দিশত কিটচেন নিৰ্মাণ কৰি থোৱা থাকে, তেন্তে তাৰ সকলোতকৈ বেছি বেয়া প্ৰভাৱ পৰে ঘৰৰ মহিলাসকলৰ ওপৰত, যিহেতু তেওঁলোকে কিটচেনত বেছিকৈ সময় কটায়। আপোনাৰ যদি কিটচেনটো ভুল দিশত থাকে, ভুল দিশত নিৰ্মাণ কৰি থোৱা থাকে, তেন্তে আপোনাৰ ঘৰত শাৰীৰিক সমস্যা, আৰ্থিক সমস্যা, পাৰিবাৰিক কণ্ডল, আনকি মানসিক সমস্যা পৰ্যন্ত হ'ব পাৰে। বন্ধুসকল, সঠিক দিশত যদি আমি কিটচেন নিৰ্মাণ কৰোঁ, তেন্তে সেই কিটচেনত নিৰ্মাণ কৰা খাদ্য অতিকে জুতি লগা হয়। সেই কিটচেনত ভাত ৰন্ধা মহিলাগৰাকীৰ স্বাস্থ্য সদায় ভালে থাকে, তেওঁৰ মন সদায় প্ৰফুল্লিত হৈ থাকে, তেওঁৰ শৰীৰ মন সুস্থ হৈ থাকে। আনহাতে নিগেটিভ এনাৰ্জি থকা, অৰ্থাৎ ভুল দিশত যদি কিটচেন নিৰ্মাণ কৰা থাকে আৰু সেই কিটচেনতে আপোনাৰ ঘৰৰ মহিলাসকলে খাদ্য প্ৰস্তুত কৰি থাকে, তেন্তে তেওঁলোকৰ শৰীৰ মন লাহে লাহে দুৰ্বল হৈ আহে, মনলৈ নিগেটিভ চিন্তা আহিবলৈ লয় বা তেওঁলোকৰ স্বাস্থ্য লাহে লাহে বেয়াৰ ফালে গতি কৰে। বন্ধুসকল, সেইকাৰণে আমি কিটচেন সদায় বাস্তু অনুসৰি স্থাপন কৰিব লাগে। বাস্তুশাস্ত্ৰ অনুসৰি কিটচেন আমি দক্ষিণ পূব দিশত নিৰ্মাণ কৰিব লাগে বুলি কোৱা হৈছে। যিহেতু দক্ষিণ পূব দিশটো বাস্তু অনুসৰি অগ্নিকোণ, অৰ্থাৎ অগ্নিতত্বৰ দিশ বুলি কোৱা হৈছে। গতিকে অগ্নিৰ দিশত আমি অগ্নিক স্থাপন কৰি ৰাখিলে আমাৰ ঘৰত ধন টকা পইচাৰ পৰা আদি কৰি সকলো দিশৰ পৰা সুখ সমৃদ্ধি আহে বুলি বাস্তুশাস্ত্ৰত কোৱা হৈছে। বা যদি আমাৰ কিবা কাৰণে দক্ষিণ পূব দিশত বা অগ্নিকোণত আমি কিটচেন নিৰ্মাণ কৰিব নোৱাৰোঁ, তেন্তে আমি দ্বিতীয় অপশ্যন হিচাপে, ছেকেণ্ড অপশ্যন হিচাপে উত্তৰ পশ্চিম অৰ্থাৎ বায়ুকোণত বা দক্ষিণ দিশতো নিৰ্মাণ কৰিব পাৰোঁ। কিন্তু অন্যান্য কোনো দিশতে কিটচেনক বাস্তুশাস্ত্ৰ অনুসৰি ভাল বুলি কোৱা নাই। উত্তৰ দিশেই হওক, পূব দিশেই হওক, পশ্চিম দিশেই হওক, কোনো দিশতে কিটচেনক অৰ্থাৎ অগ্নিক ভাল বুলি কোৱা নাই। কিটচেনৰ তিনিটা দিশৰ কথা কোৱা হৈছে। সেই তিনিটা দিশ হৈছে দক্ষিণ পূব অৰ্থাৎ অগ্নিকোণ, নহ'লে নৰ্থ ৱেষ্ট অৰ্থাৎ বায়ুকোণ, আৰু যদি বায়ুকোণত আপুনি স্থান নাপায়, তেন্তে আপুনি দক্ষিণ দিশৰ ফালেও কিটচেন নিৰ্মাণ কৰিব পাৰে, যিহেতু দক্ষিণ দিশো অগ্নিতত্ত্বৰে দিশ। বন্ধুসকল, কিটচেন নিৰ্মাণ কৰাৰ পিছতো আমি কিছুমান কথা ধ্যান ৰাখিব লাগে। যে কিটচেনত সদায় আমি পূবমুখীকৈ খাদ্য প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু কিটচেনত যি পানীৰ উৎস আছে, ধৰি লওক বেচিন আছে, পানীৰ টেপ আছে বা ৱাছ বেচিন আছে, গেছ ষ্টভটোৰ পৰা পানীৰ উৎসটো অকণমান ডিষ্টেঞ্চত ৰাখিব লাগে, যাতে পানী ছিটিকি আহি অগ্নিৰ ওপৰত নপৰে, অৰ্থাৎ গেছ ষ্টভটোৰ ওপৰত নপৰে। নহ'লে অগ্নিতত্ত্ব আৰু জলতত্ত্বৰ সংঘাত উৎপন্ন হ'ব পাৰে। ঘৰত গৃহকণ্ডলৰ পৰা আদি কৰি, পাৰিবাৰিক সমস্যাৰ পৰা আদি কৰি, পতি পত্নীৰ সংঘাতৰ পৰা আদি কৰি এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছ পৰ্যন্ত হ'ব পাৰে, বা ঘৰত আৰ্থিক লোকচানো হ'ব পাৰে। যদি আপোনাৰ কিটচেনটো দক্ষিণ পূব দিশত থাকে, তেন্তে আপুনি দক্ষিণ পূবত থকা কিটচেনটোত পিংক কালাৰ অৰ্থাৎ গোলাপী ৰং বা অৰেঞ্জ অৰ্থাৎ কমলা ৰং কৰিব লাগে। যদি আপোনাৰ দক্ষিণ দিশত আছে, তেন্তে আপুনি কমলা ৰং বা গোলপীয়া ৰং কৰিব পাৰে। যদি আপোনাৰ উত্তৰ পশ্চিম দিশত আছে, তেন্তে আপুনি সেই দিশত বগা ৰং বা ক্ৰীম কালাৰ কৰিব পাৰে। কিটচেনৰ ৱালত সদায় পাৰিলে ফল মূলৰ চিত্ৰ, শাক পাচলিৰ চিত্ৰ এইবিলাক লগাই ৰাখিব লাগে। বন্ধুসকল, তাৰোপৰি কিটচেনত কেতিয়াও ব্লেক টাইলছ লগাব নাপায়। কেতিয়াও কিটচেনৰ যি স্লেব থাকে, স্লেবৰ ওপৰত কলা ৰঙৰ গ্ৰেনাইট পাথৰ বা টাইলছ কেতিয়াও লগাব নালাগে। এইটো ভুলেও কিন্তু কিটচেনটোত নিগেটিভ এনাৰ্জি উৎপন্ন কৰিব পাৰে। যদি দক্ষিণ পূব দিশটোক বাদ দি অন্যান্য দিশত, ধৰি লওক দক্ষিণ দিশত বা উত্তৰ পশ্চিম দিশত আপোনাৰ কিটচেন থাকে, তেন্তে আপুনি দক্ষিণ পূব দিশত অগ্নিতত্ত্বৰ দিশত এটা ৰঙা ৰঙৰ বাল্ব ভিতৰৰ ফালে সদায় জ্বলাই ৰাখিব লাগে। কিটচেন সদায় পৰিপাটি কৰি ৰাখিব লাগে। অদৰকাৰী বস্তু বা বাচন বৰ্তন ৰাখি কিটচেনটো বিশৃংখল কৰি ৰাখিব নালাগে। তাৰোপৰি কিটচেনক বৰঘৰ বুলিও কোৱা হৈছে। গতিকে আপোনাৰ ঘৰৰ মুখ্য দুৱাৰখন খুলিয়ে কেতিয়াও আপোনাৰ কিটচেনটো দেখা পাব নালাগে। তাৰোপৰি কিটচেনটোৰ লগতে
মন্দিৰ বা আপোনাৰ টয়লেটৰ ৱাল লগ লাগি থাকিব নালাগে। এইটোও কিন্তু এটা ডাঙৰ বাস্তু দোষৰ সৃষ্টি কৰে। যদি আপুনি কিটচেনত ডাষ্টবিন ৰাখে তেন্তে তাক ডেইলি ক্লিন কৰিব। কেতিয়াও লেতেৰা বস্তু পৰি থকা ডাষ্টবিনটো ৰাতিৰ সময়ছোৱাত কিটচেনত ৰাখি নথব। তাৰোপৰি বায়ু চলাচলৰ কাৰণে সদায় নিজৰ কিটচেনটোৰ পূব দিশত অথবা উত্তৰ দিশৰ ফালে এখন খিৰিকী নিশ্চয় ৰাখিব। তাৰোপৰি কেতিয়াও নিজৰ কিটচেন অৰ্থাৎ য'ত আপুনি ৰন্ধা বঢ়া কৰে সেই স্থানত ঈশ্বৰৰ স্থান অৰ্থাৎ পূজা কৰাৰ স্থান ৰাখিব। এইটো কিন্তু একেবাৰে বাস্তু বিৰোধী কাম। কেতিয়াও আপোনালোকে এইটো কাম নকৰিব। বন্ধুসকল, এতিয়া কথা হ'ল প্ৰত্যেকজন ব্যক্তিৰে ঘৰতে কিটচেনটো দক্ষিণ, উত্তৰ, পশ্চিম বা অগ্নিকোণতটো নাই। কাৰোবাৰ পূব দিশত আছে, কাৰোবাৰ উত্তৰ দিশত আছে, কাৰোবাৰ উত্তৰ পূব দিশত আছে। ভুলবশতঃ অজ্ঞানতাবশতঃ বাস্তুৰ বিষয়ে নজনাকৈ তেওঁলোকে ভুলতে এই দিশত অৰ্থাৎ উত্তৰ দিশত বা পূব দিশত বা পশ্চিম দিশত কিটচেন নিৰ্মাণ কৰিলে। এতিয়া কথা হ'ল যে তেওঁলোকৰ ওচৰত দক্ষিণ পূব দিশত বনাবলৈ কোনো ধৰণৰ অপশ্যন নাই বা উত্তৰ পশ্চিমলৈ নিবলৈও কোনো ধৰণৰ অপশ্যন নাই। এতিয়া তেওঁলোকে কি কৰা উচিত? বন্ধুসকল, প্ৰত্যেকটো বাস্তু দোষৰে প্ৰতিকাৰ আছে। তাৰ কাৰণে কোনো ধৰণৰ ভঙা চিঙা কৰাৰ কোনো প্ৰয়োজন নাই। বন্ধুসকল, বাস্তু হৈছে 5টা তত্ত্বৰ বেলেঞ্চ কৰি ৰখা। 5টা তত্ত্বক আমি কণ্ট্ৰল কেতিয়াও কৰিব নোৱাৰোঁ। জল, বায়ু, পৃথিৱী, অগ্নি, আকাশ, এইকেইটা তত্ত্বক আমি সদায় কণ্ট্ৰল কৰি ৰাখিবৰ কাৰণে বাস্তুৰ সহায় ল'ব পাৰোঁ। এতিয়া কথা হ'ল ভুল দিশত কিটচেন আছে, এতিয়া কি কৰা উচিত? প্ৰথম কথা হ'ল যদি আপোনাৰ কিটচেনটো উত্তৰ দিশত আছে, উত্তৰ দিশটো হৈছে জলৰ দিশ, গতিকে এই দিশত কিটচেন কোনো কাৰণতে শুভ নহয়। এই দিশত কিটচেন থাকিলে কিটচেনৰ যিটো গেছ ষ্টভ আছে, গেছ ষ্টভটোৰ তলত আমি এখন সেউজীয়া ৰঙৰ টাইলছ ৰাখি দিব লাগে। তেতিয়া সেই গ্ৰীণ টাইলছখনে উত্তৰ দিশৰ অগ্নিক কণ্ট্ৰল কৰি ৰাখে। যদি আমাৰ নৰ্থ ইষ্টত থাকে তেতিয়াও আমি আমাৰ সেই গেছ ষ্টভটো, নৰ্থ ইষ্টত থকা কিটচেনৰ গেছ ষ্টভটোৰ তলতে গ্ৰীণ টাইলছ এখন পাৰি দিব লাগে। যদি পূব দিশত থাকে তেন্তে আমি সেই পূব দিশত থকা কিটচেনৰ যি গেছ বাৰ্ণাৰটো আছে, গেছ বাৰ্ণাৰ তলত আমি এখন গ্ৰীণ কালাৰ টাইলছ পাৰি দিব লাগে। এনে কৰিলে উত্তৰ পূব বা পূব দিশত থকা সেই কিটচেনৰ অগ্নিক আমি কণ্ট্ৰল কৰিব পাৰোঁ। বন্ধুসকল, যদি আমাৰ কিটচেনটো দক্ষিণ পূবত আছে তেন্তে অত্যন্ত উত্তম বুলি কোৱা হৈছে। দক্ষিণ দিশৰ পিনে আছে তেতিয়াও কোনো কথা নাই, তাতো কোনো ধৰণৰ ৰিমেডি কৰাৰ প্ৰয়োজন নাই। যদি আপোনাৰ কিটচেনটো দক্ষিণ পশ্চিম দিশত আছে তেন্তে সেই দক্ষিণ পশ্চিমত থকা কিটচেনৰ গেছ বাৰ্ণাৰটোৰ তলত, গেছ ষ্টভটোৰ তলত আপোনালোকে এখন হালধীয়া ৰঙৰ টাইলছ ৰাখি দিব। যদি আপোনাৰ কিটচেনটো পশ্চিম দিশৰ পিনে আছে তেন্তে পশ্চিম দিশত থকা কিটচেনটোৰ যিটো গেছ বাৰ্ণাৰ আছে, গেছ ষ্টভ আছে, তাৰ তলতে এখন হালধীয়া টাইলছ আপোনালোকে পাৰি দিব। যদি আপোনালোকৰ উত্তৰ পশ্চিম দিশত আছে তেতিয়াও আপোনালোকে এখন হালধীয়া ৰঙৰ টাইলছ গেছ ষ্টভটোৰ তলত পাৰি দিব, যাতে সেই আকাশ তত্ত্বক অগ্নি তত্ত্বই কোনো কাৰণে ক্ষতি কৰিব নোৱাৰে। বন্ধুসকল, এই ৰিমেডিজটোৰ আঁৰত এটা লজিক আছে যে গ্ৰীণ কালাৰ হৈছে বায়ু তত্ত্বৰ কালাৰ। অৰ্থাৎ গ্ৰীণ কালাৰ টাইলছ যোগেদি আমি বায়ু তত্ত্বৰ জৰিয়তে অগ্নি তত্ত্বক কণ্ট্ৰল কৰিছোঁ। ঠিক তেনেকৈ হালধীয়া টাইলছখন হৈছে পৃথিৱী তত্ত্বৰ কাৰক, যিহেতু ভূমি তত্ত্বৰ ৰং হৈছে হালধীয়া। দক্ষিণ পশ্চিম, পশ্চিম আৰু উত্তৰ পশ্চিম দিশত হালধীয়া টাইলছ লগোৱাৰ যোগেদি আমি অগ্নিক ভূমি তত্ত্বৰ দ্বাৰা কণ্ট্ৰল কৰাৰ ব্যৱস্থা কৰিছোঁ, যাতে অগ্নি তত্ত্বই সেই দিশৰ এনাৰ্জিখিনি নষ্ট কৰি নেপেলায়। কিয়নো অগ্নি তত্ত্বৰ এটা বিশেষত্ব আছে, যি দিশতে অগ্নি জ্বলিব অগ্নিয়ে সেই দিশৰ তত্ত্বক জ্বলাই শেষ কৰি দিব। গতিকে পৰাপক্ষত আমি কিটচেন দক্ষিণ পূবত বা অগ্নিকোণৰ পিনেই নিজৰ কিটচেন নিৰ্মাণ কৰিব লাগে। বন্ধুসকল, এইটো একেবাৰে সহজ উপায় আৰু 100% এফেক্টিভ উপায়। আপোনালোকে কৰি চাব, নিশ্চয় আপোনালোকে ইয়াৰ পৰা ভাল ফল লাভ কৰিব। বন্ধুসকল, বজাৰত হালধীয়া ৰঙৰ বা সেউজীয়া ৰঙৰ আপোনালোকে টাইলছ কিনিবলৈ পাব। বৰ বেছিকৈ টাইলছ দৰকাৰ নাই, কেৱল আপোনালোকৰ গেছ ষ্টভটোৰ চাইজৰ এখন টাইলছ আপোনালোকে কিনি আনি গেছ ষ্টভটোৰ তলত আপোনালোকে ৰাখি দিব। এইদৰে আপোনালোকে আপোনাৰ ঘৰত ভুল দিশত থকা কিটচেনৰ সহজে বাস্তুৰ ৰিমেডিজ কৰিব পাৰে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ কিটচেন কোন দিশত নিৰ্মাণ কৰিব লাগে আৰু কিটচেন যদি আমাৰ ভুল দিশত আছে তেন্তে আমি কি উপায় কৰি সেই কিটচেনৰ বাস্তুটো দূৰ কৰিব পাৰোঁ, সেই বিষয়ে আজি আপোনালোকে গম পালে। আশা কৰিছোঁ আজি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।